গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ, জুলাই মাহৰ 21 তাৰিখ 2024 আৰু অসমীয়া শাওণ মাহৰ 5 তাৰিখ। তিথি আজি পূৰ্ণিমা, পক্ষ শুক্লপক্ষ। সূৰ্য উদয় হোৱাৰ সময় 5:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় 7:18। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালেই থাকিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। বহুত দিনৰ পৰা ৰৈ থকা ঘৰুৱা কামসমূহ আপোনাৰ জীৱনসংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। যদি আপুনি আদেশ দিব চেষ্টা কৰিব তেন্তে আপোনাৰ প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে। প্ৰেম সম্পৰ্ক অধিক গাঢ় কৰিবলৈ হ'লে নীলা ৰঙৰ জোতা পিন্ধা উচিত। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাই যাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসমূহ আৰু বন্ধুৰ লগত কটাবলৈ পৰ্যাপ্ত পৰিমাণৰ সময় লাগিব। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে, কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি ল'ব পাৰিব। জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়, এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব। কিন্নৰবোৰক কেতিয়াও অপমান কৰিব নালাগে আৰু যথাকথিতভাৱে ইহঁতক দান দিলে আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে খোৱা লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভালভাৱে বিবেচনা কৰক, কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহক ভালকৈ অধ্যয়ন কৰি ল'ব। আজি প্ৰত্যেকজন ব্যক্তি আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিব আৰু আপুনি সকলোৰে ইচ্ছা পূৰণ কৰাত সফল হ'ব আৰু সুখী অনুভৱ কৰিব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। একো কামে অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মন শক্তি গোটাই লৈছে। যদি আপুনি জীৱনসংগীৰ লগত ভাৱনাত্মক দিশেদি জড়িত হ'ব তেতিয়া আত্মীয়তা নিজে নিজে অনুভৱ হ'ব। আজি আপোনাৰ সহকৰ্মীয়ে আপোনাক উপদেশ দিব পাৰে, কিন্তু এই উপদেশ আপোনাৰ ভাল নালাগিব। সোণৰ আঙুঠিত মংগল মন্ত্ৰ খোদাই কৰি ধাৰণ কৰিলে স্বাস্থ্যৰ বাবে শুভ হয়। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল দূৰণিবতীয়া যাত্ৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ আপুনি যাত্ৰা কৰিবৰ বাবে বহু বেছি দুৰ্বল। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে যিহঁতে আপোনাক আগৰ ধাৰে লোৱা পইচা ঘূৰাই দিয়া নাই। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। আজি আপুনি নিজৰ লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। হনুমান মন্দিৰত গুৰ আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব।
এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে বহুত সুখী কৰিব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী, যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব পাৰে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আজি হঠাৎ কাৰোবাৰ লগত ৰোমান্টিক সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰে। জীৱনসংগীৰ লগত হাঁহি খিকিন্দালি কৰি প্ৰত্যেক মুহূৰ্ত ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰাৱস্থা লাভ কৰিছে। জীৱন আপোনাৰ মতে তেতিয়াই চলিব যেতিয়া আপুনি শুদ্ধ বিচাৰ আৰু ভাল সংগৰ লগত থাকিব। আৰ্থিক উন্নয়নৰ বাবে মাদক দ্ৰব্য আৰু মাছ মাংস বৰ্জন কৰক আৰু লগতে মহিলাসকলক উপযুক্ত মান সন্মান দিয়ক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ কিছুদিনৰ পৰা হৈ থকা ঘটনাবোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হ'ব। যিসকল লোক লোন লৈছিল, আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘূৰাব নোৱাৰি বিপদত পৰিব পাৰে। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব, কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ পাব আৰু খোজকাঢ়ি ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হ'ব, প্ৰেম আৰু সুখেৰে ভৰা, য'ত আপুনি আৰু আপোনাৰ জীৱনলগৰী চিৰজীৱন একেলগে থাকিব। গ্ৰহই আজি ধাৰ্মিক কাম কাজ যেনে মন্দিৰত যোৱা, দান বৰঙণি আগবঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব। পক্ষীবোৰৰ বাবে পানীৰ বন্দোবস্ত কৰিলে আপোনাৰ ধনৰ স্থিতি লাভ হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ বহুত সময়ৰ পৰা চলি থকা বেমাৰৰ চিকিৎসা আপোনাৰ সুখী মন আৰু হাঁহি দি কৰক, কাৰণ এই হাঁহিয়ে সকলো সমস্যাৰ সমাধান উলিয়াব পাৰে। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে। এনেকুৱা বিষয়ত সাৱধানতা অলপ 19-20 আপোনাৰ ক্ষতি কৰিব পাৰে। যদি আপুনি প্ৰত্যেকৰে আশা আকাংক্ষা পূৰণ কৰাত লাগি যায় অথবা চেষ্টা কৰে, তেন্তে আপুনি প্ৰত্যেক পদক্ষেপতে অকল অসফলতাই দেখিব। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনাসমূহক বুজিব চেষ্টা কৰক। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা খেল আদি চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। আজি আপুনি গোটেই দিন দুখী থাকিব, ইয়াৰ কাৰণটো আপুনি বুজি নাপাব। ভাল উপাৰ্জন কৰিবৰ বাবে ৰূপৰ মুদ্ৰা গংগাজলত দি ঘৰৰ ভিতৰত ৰাখিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনাৰ সুস্থ কৰি ৰাখিব। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। যাৰ লগত আপুনি থাকে তেখেতৰ লগত বাদ বিবাদত কৰাৰ পৰা বিৰত থাকক। যদি কোনো সমস্যা আছে তেন্তে সেই বিষয়ে শান্তিৰে আলোচনা কৰি সমাধান কৰক। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভূত অনুভৱ কৰিব। আজিৰ আত্মবিশ্বাসৰ লাভ হওক। বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। কষ্টৰ দিন এতিয়া সমাপ্ত হ'ল। এতিয়া নিজকে নতুন দিশ দিয়াৰ কথা চিন্তা কৰক। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে দৈ অথবা মৌৰ ব্যৱহাৰ কৰক অথবা অন্যক দান কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ইচ্ছা শক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা লোৱা উপদেশমতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময়, য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। আজি আপুনি জীৱনত সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব।
প্ৰত্যেক বস্তুৱেই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমান্টিক জীৱনত পৰিৱৰ্তন আহিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুত্বৰ খাতিৰত সিহঁতে যাতে সময় অপচয় নকৰে। বন্ধু আহিব লগা সময়ত হ'ব, কিন্তু পঢ়িবৰ বাবে এই সময় উপযোগী। আপোনাৰ ব্যস্ত দিনচৰ্চাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। নিজৰ কামৰ প্ৰতি আজি আপোনাৰ দৃষ্টিকোণ অদ্ভুত হ'ব। আপুনি কাম চাই আজি আপোনাৰ বছ বহুত সুখী হ'ব। ভৰিৰ 2 আঙুলিত কলা আৰু বগা সূতা মিলাই বান্ধিলে স্বাস্থ্যত বহুত উন্নতি আহে। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা-ধূলা কৰি কটাই দিব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব। লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। আপোনাৰ উচ্চাকাংক্ষাসমূহক ডাঙৰ কাৰোবাৰ লগত ভাগ বতৰা কৰক, যিজনে আপোনাক সহায়ৰ হাত আগবঢ়াব পাৰে। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতে গুচি যাব। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি তেখেতে আপোনাক আপোনাৰ শৈশৱৰ কথা ক'ব পাৰে। পৰিয়াল সুচাৰুভাৱে চলিব যদিহে নিয়মিতভাৱে ৰামচৰিত মানস আৰু সুন্দৰকাণ্ড পাঠ কৰে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল কোনোবা আধ্যাত্মিক ব্যক্তিৰ প্ৰচুৰ আশীৰ্বাদ আৰু মনত শান্তি লৈ আপোনালোকৰ তাত প্ৰদৰ্শন কৰিব। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হ'ব আপুনি শান্ত হৈ থাকক। মনত ৰাখিব, সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপুনি সঁচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ পৰা এক কাৰণ দিব। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোকসকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনাসমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। আজি কোনোবা জ্ঞানী পুৰুষক লগ পাই আপোনাৰ বহুত সমস্যা সমাধান হৈ যাব। আৰ্থিক স্থিতি লাভ কৰিবৰ বাবে তামৰ পাত্ৰত পানী পান কৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। ভাৱনাত্মক দিশেদি যদি কোনো বিপদ গোটাই লয় তেন্তে আপোনাৰ পক্ষত আহিব। জীৱনক এক নতুনত্ব আহিব পাৰে, যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। আজি আপুনি নিজৰ ভোজনবিলাসী মনটোক ভৰপূৰ আনন্দ দিব। আজি কোনোবা ভাল ৰেষ্টুৰেণ্টত গৈ বহুত ভাল ভাল খোৱা বস্তু খাব পাৰিব। গা ধোৱা পানীত পবিত্ৰ ঘাঁহৰ টুকুৰা মিহলাই লৈ গা ধুৱক। তেনে কৰিলে ঘৰত সুখ আৰু আনন্দৰ আগমন হয়। আজিলৈ ৰাশিফলসমূহ ইমানেই। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ডেইলি ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।